অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত যোৱা 2022 বৰ্ষৰ 15 ছেপ্টেম্বৰ অসমৰ বৃহত্তৰ আদিবাসী জাতীয় সমাজৰ বাবে এক উল্লেখযোগ্য দিন। এই বিশেষ দিনটোতে সুদীৰ্ঘ কেইবাটাও দশকৰ অস্থিৰতাৰ অন্ত পেলাই শান্তিৰ দিশত আগবাঢ়ি আহে 5টাকৈ সশস্ত্ৰ আদিবাসী বিদ্ৰোহী সংগঠন। তেওঁলোকে অসমৰ আদিবাসী জাতীয় জীৱনৰ অধিকাৰ, আৰ্থ-সামাজিক, শৈক্ষিক উন্নয়ন আৰু বিকাশৰ স্বাৰ্থত অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত এক বুজাবুজিৰ মীমাংসাৰ আধাৰত এখন আদিবাসী শান্তি চুক্তি স্বাক্ষৰিত কৰে। এই আদিবাসী শান্তি চুক্তিৰ গৰ্ভত সন্নিৱিষ্ট কেইবাটাও গুৰুত্বপূৰ্ণ দফাৰ মাজত প্ৰায় প্ৰতিটো দফাতে শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। এক নতুন আশাৰে যোৱা 2023 বৰ্ষৰ 6 জুলাইৰ দিনা গঠিত হয় আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদ। অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় 17% হৈছে আদিবাসী সম্প্ৰদায়। বৰ্ণাঢ্য সংস্কৃতিৰ মিলনভূমি এই অসম ৰাজ্যৰ ঐতিহ্যময় সম্প্ৰদায়সমূহৰ ভিতৰত অসমৰ গ্ৰাম্য অঞ্চলৰ আৰু চাহ বাগিচাত বসবাস কৰা আদিবাসী সম্প্ৰদায়সমূহৰ ভূমিকা উল্লেখযোগ্য। এওঁলোকৰ আছে এক অনন্য আৰু সমৃদ্ধ সংস্কৃতি। বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত এওঁলোকৰ আছে প্ৰভূত অৰিহণা। স্বাধীনতাৰ 78 বছৰৰ সমান্তৰাল অপেক্ষাৰ অন্তত বৰ্তমানৰ চৰকাৰৰ প্ৰচেষ্টাত অসমৰ চাহ বাগিচা অঞ্চলসমূহত বসবাস কৰা জনগণে আজি সকলো দিশতে আগবাঢ়ি যাবলৈ চেষ্টা অব্যাহত ৰাখিছে। অসম চৰকাৰে শিক্ষাৰ দিশত গ্ৰহণ কৰা অভিলাষী আঁচনিসমূহৰ ফলতেই আজি অসমৰ চাহ বাগিচা আৰু গ্ৰাম্য অঞ্চলত শিক্ষাৰ ক্ষেত্ৰত সৃষ্টি হৈছে এক নতুন জাগৰণ। আৰু ইয়াৰ অংশীদাৰ হৈছে বৰ্তমানৰ নৱপ্ৰজন্ম আৰু অভিভাৱকসকল। মই পঢ়ি শুনি কৃষি বিষয়া হ'ব বিচাৰোঁ। অসমৰ কৃষকসকলৰ লগতে মোৰ ফালৰ পৰা অকণমান অৱদান আগবঢ়াব বিচাৰোঁ। নিজ সন্তানৰ ভৱিষ্যতক লৈ অভিভাৱকসকল আজি সজাগ। আমিতো অশিক্ষিত, আমি একোৱে নাজানো, কিন্তু ল'ৰা ছোৱালীবোৰ ভাল হোৱাটোৱে মই বিচাৰোঁ। আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদ, চাহ জনজাতি আৰু আদিবাসী কল্যাণ সঞ্চালকালয় আৰু আদিবাসী সমাজৰ প্ৰত্যক্ষ সহযোগত অসমৰ আদিবাসী সম্প্ৰদায়ে উচ্চ শিক্ষাৰ দিশত ক্ৰমান্বয়ে আগবাঢ়ি গৈছে। ছাত্ৰ ছাত্ৰীসকল উচ্চ শিক্ষাৰ প্ৰতি আকৰ্ষিত হৈছে। প্ৰতিযোগিতামূলক পৰীক্ষাত অসমৰ আদিবাসী শিক্ষাৰ্থী সমাজে ব্যাপক হাৰত অংশগ্ৰহণ কৰিবলৈ লৈছে। নিজ ভৱিষ্যতৰ প্ৰতি তেওঁলোক সচেতন। আত্মবিশ্বাসেৰে পৰিপূৰ্ণ দুচকুত তেওঁলোকৰ অলেখ অযুত সপোন। মই ডাঙৰ হৈ শিক্ষক হ'ব বিচাৰোঁ। ল'ৰা ছোৱালীক পঢ়াই শিক্ষিত কৰি আমাৰ সমাজখনক আগবঢ়াই নিব বিচাৰোঁ। 12 পাছ কৰাৰ পাছত মই NDA যাব বিচাৰোঁ। NDA কৰি ইণ্ডিয়ান আৰ্মিৰ হৈ দেশখনৰ সেৱা কৰিব বিচাৰোঁ। আদিবাসী সমাজৰ সৰ্বস্তৰতে দেখিবলৈ পোৱা গৈছে শিক্ষাক লৈ এক অভূতপূৰ্ব আকৰ্ষণ। নিজৰ ল'ৰা ছোৱালীৰ উচ্চ শিক্ষাৰ দিশত তেওঁলোক আজি একমত। এতিয়া আমাৰ আদিবাসী প্ৰায়খিনিয়ে শিক্ষিত হৈছে। চৰকাৰেও শিক্ষাৰ ক্ষেত্ৰত আমাক বহুখিনি সহায়ৰ হাত আগবঢ়াইছে। এতিয়া আমাৰ প্ৰায়খিনিয়ে নিজৰ ল'ৰা ছোৱালীক স্কুললৈ পঠিয়ায়। অসমত APSC আৰু UPSC প্ৰিপাৰেশ্যনৰ কাৰণে আমি ছুপাৰ 50 নিৰ্মাণ কৰিছোঁ। আমাৰ বিশেষকৈ চিকিৎসা ক্ষেত্ৰত গুৱাহাটীত থাকি আমাৰ 237 জন ছাত্ৰ ছাত্ৰী বিভিন্ন বিষয়ত যেনে GNM, ANM, BMLT, DMLT, B.Pharm, D.Pharm আদি কোৰ্চত তেওঁলোকে শিক্ষা গ্ৰহণ কৰি আছে। অসমৰ চাহ বাগিচা অঞ্চলৰ ক্লাবঘৰ, সমাজ ব্যৱস্থাত শিক্ষা আজি আলোচ্য বিষয়।
কিছুমান মানুহ শিক্ষাৰ অভাৱত বহু ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। গতিকে আমি বিচাৰো যে প্ৰত্যেকটো দিশতে আমাৰ ল'ৰা-ছোৱালী, আমাৰ ভাই-ভনীসকলক কিদৰে শিক্ষিত কৰিব পাৰোঁ সেই বিষয়ে চিন্তা কৰিব লাগে, যাতে তেওঁলোকে যিকোনো ঠাইলৈ গৈ যিকোনো সমস্যাৰ সন্মুখীন হ'লে সেই সমস্যা নিজেই যেন সমাধান কৰিব পাৰে, তাৰ বাবে শিক্ষাৰ খুবেই প্ৰয়োজন বুলি ভাবোঁ। এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকল আগতকৈ বহু পৰিমাণে আগবাঢ়ি আহিছে, সেয়া খেল ধেমালিৰ ক্ষেত্ৰতে হওক বা আন আন দিশতে হওক। ঠিক তেনেদৰে পঢ়াৰ ক্ষেত্ৰত আগতে কিন্তু আমাৰ আদিবাসী ছাত্ৰ ছাত্ৰীসকল বহুত পিছ পৰি আছে। এতিয়া আমাৰ ৰাজ্যখনৰ দিনক দিনে যিমান উন্নতি হৈছে বা আগবাঢ়ি গৈছে, এই ক্ষেত্ৰত আমাৰ বাগানৰ আদিবাসী ছাত্ৰ ছাত্ৰী মানে আমাৰ ভাই ভনীসকলো সমানে আগবাঢ়িবলৈ যত্ন কৰিছে বা বহু পৰিমাণে সক্ষম হৈছে। বৰ্তমান সময়ত শিক্ষাই আদিবাসী সমাজত যি ধৰণৰ অগ্ৰাধিকাৰ লাভ কৰিছে সেয়া বাৰুকৈ সন্তোষজনক। কন্যা শিক্ষাৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা গৈছে উল্লেখনীয় পৰিৱৰ্তন। পূৰ্বৰ স্থিতিৰ বিপৰীতে স্কুলত আজি বৃদ্ধি পাইছে ছোৱালীৰ উপস্থিতিৰ হাৰ। স্বাভাৱিকতেই এই ক্ষেত্ৰত চাহ বাগিচা আৰু গাঁও অঞ্চলৰ মাতৃসকলৰ আছে বিশেষ ভূমিকা। নিজ কন্যাই পঢ়া শুনা কৰি জীৱন আগবাঢ়ি যাওক, এয়াই তেওঁলোকৰ বাস্তৱিক সপোন। যিমানেই আমাৰ ল'ৰা-ছোৱালী পঢ়া শুনাত আগবাঢ়িব সিমানেই আমাৰ কাৰণে ভাল। আৰু যিমান পাৰি স্কুললৈ নোযোৱা ল'ৰা-ছোৱালীখিনিক বুজাই বঢ়াই স্কুললৈ যোৱাৰ ব্যৱস্থা কৰিব লাগে। আগতে আমাৰ চাহ বাগিচা অঞ্চলৰ এটা প্ৰৱণতা আছিল যে ছোৱালী সন্তানক সদায় ঘৰত কাম কৰাব লাগে বা অকণমান ডাঙৰ হোৱাৰ লগে লগে বাগানত কাম কৰিব দিব লাগে। কিন্তু আজিকালি তাৰ এখন বিপৰীত ছবিহে আমি দেখিবলৈ পাওঁ। বৰ্তমান সময়ত আমাৰ চৌপাশৰ স্কুলবোৰ লক্ষ্য কৰিলে আমি দেখিবলৈ পাওঁ যে আদিবাসী ছাত্ৰীসকলৰ সংখ্যা বাঢ়িছে, আনকি ছাত্ৰতকৈও বেছি বুলি ক'লে বঢ়াই কোৱা নহয়। চৰকাৰৰ দূৰদৰ্শিতা আৰু শিক্ষাৰ প্ৰতি থকা দায়বদ্ধতাৰ ফলতেই আজি প্ৰতিখন চাহ বাগিচাতেই স্থাপন কৰা হৈছে একোখনকৈ মডেল স্কুল। চাহ বাগিচা অঞ্চলৰ বিদ্যালয়সমূহৰ শ্ৰেণীকোঠাসমূহ নকৈ নিৰ্মাণ কৰা হৈছে। প্ৰতিখন বিদ্যালয়তে আজি আছে পৰ্যাপ্ত শিকন সামগ্ৰী, দক্ষ শিক্ষক শিক্ষয়িত্ৰী। অহা যোৱা কৰাৰ সুবিধাৰ্থে বিদ্যালয়সমূহ সংলগ্নিত কৰা হৈছে পকী পথেৰে। শতিকাজোৰা অৱহেলাৰ বিপৰীতে আজি অসমৰ চাহ বাগিচা আৰু গ্ৰাম্য অঞ্চলত দেখিবলৈ পোৱা গৈছে এক অভূতপূৰ্ব নীৰৱ পৰিৱৰ্তন। আদিবাসী যুৱক যুৱতীসকল যেন সাক্ষী হৈ ৰৈছে এক নতুন প্ৰভাতৰ। শিক্ষাৰ উপৰিও খেলা ধূলা, সাংস্কৃতিক দিশতো আজি আদিবাসী যুৱক যুৱতীসকল আগবাঢ়ি গৈছে। সময়ে সময়ে তেওঁলোকে আমাৰ ৰাজ্যখনক ৰাষ্ট্ৰীয় স্তৰতো প্ৰতিনিধিত্ব কৰিছে। উদ্যমিতা বিকাশৰ ক্ষেত্ৰতো আদিবাসী যুৱক যুৱতী আজি পিছপৰি থকা নাই। বৰ্তমান আমাৰ আদিবাসী সমাজত এক পৰিৱৰ্তন আহিছে। মই ভাবোঁ আমাৰ পৰিৱৰ্তনৰ একমাত্ৰ কাৰণ হৈছে আমাৰ চিন্তাৰ পৰিৱৰ্তন। এই পৰিৱৰ্তনৰ ফলতেই আজি আমাৰ আদিবাসী সমাজ বহু পৰিমাণে সচেতন হৈছে আৰু আমাৰ সমাজখনক আগবঢ়াই নিবলৈ যিকোনো কঠিন পৰিস্থিতিৰ মুখামুখি হ'ব পৰাকৈ আমি আগবাঢ়িব পাৰিছোঁ। তেওঁলোকৰ আছে আকাশ চুব খোজাৰ দুৰ্বাৰ হেঁপাহ। चला रे पढ़ के लिख के रे है समय रे दुनियादारी के जाने के बुझ के ले अपन समझ के